ইরফান খান। যে মই এইটোৱে ক'ব বিচাৰো যে কাঠপৰা গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডত ৰাইজে মোক সাপোৰ্ট কৰিছে। সো মই সেইটো কাৰণে মই থিয় হৈছো। মই আগতে ইলেকশ্যন খেলা নাছিলো, এবাৰেই মই প্ৰথম মই ভাৰতীয় জনতা পাৰ্টি দলৰ হৈ মোক টিকেট দিছে। যেহেতু মোৰ ছবিটো টেক্সি হয়, মই এটাই আশাবাদী ৰাইজক 6 নং ৱাৰ্ডৰ ৰাইজৰ প্ৰতি যে মোক মৰমেৰে মোক বিপুল ভোটত ভোট দি পেলাই মোক যাতে জয়যুক্ত কৰে। ৰাইজৰ যি অসুবিধা আছে ৰাইজৰ মাজত যাম, গৈ কেনে ৰাইজক সুধিম কি সুবিধা, সেইমতে মই কাম কৰি যাম। কাঠপৰা গাঁও পঞ্চায়ত। হয়, আজি মই কাঠপৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত 6 নং ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী ইৰফান খানৰ হৈ মই প্ৰচাৰ চলাইছো, নিৰ্বাচনী প্ৰচাৰ। ইৰফান খান এজন শিক্ষিত ল'ৰা যুৱক, আগুৱাই আহিছে, তাক আগুৱাই লৈ যাব লাগে। 6 নং ৱাৰ্ডৰ সকলো ভোটাৰক আহ্বান জনাইছো আৰু যোৱা আশীৰ্বাদ বিচাৰিছো ইৰফান হোসেন ডাঙৰীয়াক অহা 7 তাৰিখত হ'বলগীয়া ভোট টেক্সি ছবিত ভোট দি বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰিবৰ কাৰণে ৰাইজক আহ্বান জনাবৰ কাৰণে আজি নিৰ্বাচনী প্ৰচাৰ চলাইছো। ঠাইখিনিৰ নাম হৈছে কাঠপাৰা, এনে 6 নম্বৰ ৱাৰ্ড। আজি আমাৰ নিৰ্বাচনৰ কাৰ্যসূচী যিহেতু সকলোৱে অৱগত যে পঞ্চায়ত নিৰ্বাচন চলি আছে। এই পঞ্চায়ত নিৰ্বাচনৰ কাৰণে চাওক আমাৰ ৰাইজৰ বিপুল সঁহাৰি পাইছো আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি যে বিপুল ভোটত জয়যুক্ত হ'ম এইটোৱে প্ৰমাণ কৰি দিছে। আপোনালোকে চাই যাক কিমান মানুহৰ সঁহাৰি পাইছো, কিমান মানুহৰ সহযোগ পাইছো আমি। এইটোৱে প্ৰমাণ কৰি দিছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ 6 নং ৱাৰ্ডৰ প্ৰাৰ্থী ইৰফান খান চাহাবক আমি বিপুল ভোটত জয়যুক্ত কৰিব পাৰিম, এইটো মোৰ আশা। কাঠপাৰা পঞ্চায়ত। ৰাইজক মই আহ্বান এইটোৱে জনাও যে কেন্দ্ৰত আমাৰ চৰকাৰ, ৰাজ্যত আমাৰ চৰকাৰ, পঞ্চায়তো যাতে আমাৰ হয় সেইটোই মই ৰাইজক আহ্বান জনাইছো। আমাৰ ছবি হৈছে টেক্সি, নিৰ্দলীয় টেক্সিৰ ছবি আছে। টেক্সিৰ ছবিত সকলোৱে বুট মাৰি বেলট পেপাৰ যাতে ছিঙি পেলাই, মোৰ এইটোৱে আহ্বান ৰাইজক। মই এজন 6 নম্বৰ ৱাৰ্ডৰ এজন স্থায়ী বাসিন্দা হয়। এতিয়া আমি মানে আমাৰ ইৰফান খান আমাৰ ৱাৰ্ড মেম্বাৰ নতুন এজন উঠি অহা ল'ৰা, তেওঁক আমি ৰাইজেই সমৰ্থন কৰি খাৰা কৰিছো। এতিয়া ৰাইজে ইমান সঁহাৰি পাইছো আজিৰ মিটিঙত যে এনেকুৱা লাগিছে যে 90% ভোট পাম বুলি আশাবাদী। বিৰোধীয়ে কোনো পাত্তাই নাপায় আমাৰ লগত। আমি 90% ভোট লৈ আমি কাঠপৰা জিপিৰ ভিতৰত হায়েষ্ট মানে 1 নম্বৰ ৰাখিম বুলি আশাবাদী আৰু ৰাইজক মই আহ্বান জনাইছো। আমিও এজন ইয়াৰে গাঁওবাসী ভোটাৰ হয় আৰু আমি 90% ভোট পাম বুলি এইটো 100% চিয়ৰ। আজিৰ সভাত মানে এনেকুৱা সঁহাৰি পাইছো, আমাৰ কাঠপৰা যিখিনি আমাৰ 6 নম্বৰ ৱাৰ্ডৰ মানুহ, ইয়াত 95% মানুহ আহিয়ে গৈছে। অলপমান মানুহ বাকী আছে, ইফাল সিফাল থাকেই, এইটো বাদ খালে 2-এটা ভৰিবই, এনেকুৱা মানে কথা। এইটো টেক্সিৰ ছবি, টেক্সিৰ ছবিত মানে 95% ভোট বা 90% ভোট পাম বুলি আমি আশাবাদী।